নমস্কাৰ বহু দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি আহিলোঁ প্ৰয়াগৰাজত যোৱা ভিডিঅ' এটি লৈ। বহুদিন মানে ছমাহ মানে হ'ল ভিডিঅ' নিদিয়া। কিয় জানো ভিডিঅ'বিলাক নিদিয়াতে মোৰ কিবা হেলাহে লাগে। এডিট কৰা এলাহতে থাকিয়ে যায় ভিডিঅ'বিলাক। এয়া আমি আহি হোটেলত ভাত খাব সোমালোঁ আৰু ভাত খাই অকণমান ৰৈ দিলোঁ কাৰণ ৰাস্তাত ইমানেই জাম। ভাবিলোঁ জামটো অলপ পাতল হ'ব দিওঁ, সেইটো কাৰণে এয়া ছোৱালীয়ে তাই গাড়ীত উঠিলেই বমি কৰে, সেইটো কাৰণে তাই এনেকৈ পাপাকে লৈ আছে, গাটো বেয়া লাগিছে তাইৰ। আৰু এয়া জাম দেখিছেনে, তেওঁ ভিডিঅ' কৰি আছে আৰু মানুহবিলাকে চাই আছে কাৰণ তেওঁ ড্ৰেছ পিন্ধি আছে ন, সেইটো কাৰণে মানুহখিনি চাই আছে। মই এতিয়া কৈ আছোঁ যে মানুহবিলাকে চাই আছে প্ৰয়াগৰাজৰ। আৰু এনেকৈ গৈ আমি প্ৰয়াগৰাজৰ চাৰ্টখন দেখিলোঁ। এনেকৈ গৈয়ে আছোঁ, ইমানেই যাম, ঝাৰখণ্ডৰ পৰাই যাম আৰু এইফালে বিহাৰ চাৰিওফালে যাম। এনেকৈ যাম ভাঙিয়ে গৈ আছোঁ। আৰু গৈ থাকোঁতে এটা বস্তু দেখিলোঁ, তাকে ভিডিঅ' কৰিলোঁ। এয়া সৰু বাচ্চাটো দেখিছেনে, তাক এনেকৈ ডিগিত শুৱাই থৈ দিছে। ইমান সাহসতনো মানুহে কেনেকৈ পাৰে বাচ্চাটো এনেকৈ পিছলৈ শুই থৈ দিছে আৰু সি এনেকৈ বাহিৰৰ ফালে চাই গৈ আছে। এনেকৈ আহি আকৌ এখন হোটেলত সোমালোঁ। ইয়াতে আকৌ ৰাতি ভাত খালোঁ কাৰণ খাবতো লাগিবই। টাইম আমি খায়ে গৈ আছোঁ। দুপৰীয়া টাইমত দুপৰীয়া, ৰাতি টাইমত ৰাতি, এনেকৈ খাই গৈয়ে আছোঁ। আৰু গাড়ী দেখিছেনে, চব বেলেগ ষ্টেটৰে গাড়ী হয়। যিমান ইণ্ডিয়াৰ ষ্টেট আছে ন, চব বেলেগ ষ্টেটৰে গাড়ী। আৰু এয়া কিমান দূৰৰ পৰা মানুহখিনিয়ে খোজকাঢ়ি গৈয়ে আছে। আমি বাৰু গাড়ীখন লৈ গৈছোঁ ভিতৰত পাৰ্কিঙত। এইবিলাক মানুহ ইয়াৰ পৰাই খোজকাঢ়ি গৈছে, ইমান দূৰ খোজকাঢ়িছে। গৈ থাকোঁতে এখন ৰথ দেখিলোঁ। ইয়াত দৰা গৈ আছে কাৰণ ইয়াতে ইউপিত বিয়াবিলাকত এনেকৈ ৰথতে যায় দৰাবিলাক। এনেকৈ বহুত কেইখন বিয়া দেখিলোঁ ৰাস্তাত। এয়া আমি ফাইনেলি ব্ৰিজখন পালোঁ আৰু ব্ৰিজখন পালোঁ ৰাতি 1:30 বজাত আৰু আমি ওলাই আহিছিলোঁ ৰাতিপুৱা 10:30 বজাত। সোনকালে পালোঁ হয়, কিন্তু কুম্ভ মেলাৰ জামৰ কাৰণে, ভিৰৰ কাৰণে দেৰি হ'ল আৰু, কাৰণ বহুত জাম ৰাস্তাত। আৰু ব্ৰিজখনত আমি অকণমান ৰৈ দিলোঁ। তাৰ পৰাই আমি চালোঁ তলফালে ইমান ধুনীয়া লাইট, চব লাইটেৰে ভৰি আছে। বহুত ভাল লাগিলে দেখি। এয়া গাড়ী পাৰ্কিং পাই গ'লোঁ। ইয়াতে গাড়ীখন থ'ম বুলি ভাবিছোঁ আমি, কুম্ভ মেলা পাৰ্কিং। আৰু বহুত মানুহে বহুত দূৰত গাঁৱত, এনেকৈ গাঁৱৰ ৰাস্তাত গাড়ী থৈ আহিছে। আমি বাৰু সুধি বা এনেকৈ মোবাইলত চাই এনেকৈ আহিলোঁ বাৰু। এয়া পাৰ্কিং পাই গ'লোঁ, ইয়াতে আমি গাড়ীখন ৰাখিলোঁ। আৰু মানুহে ইমান এনেকৈ গাড়ী থৈছে যে ফুটপাথতো গাড়ীখন উঠাই এনেকৈ থৈ দিছে মানে। আৰু ইয়াতে পাৰ্কিঙত গাড়ীখন ৰখাই অকণমান আমি ৰৈ দিলোঁ। আৰু এইবিলাক ৰেডিমেড লেট্ৰিন বাথৰুম হয়। এনেকৈ বহুত কেইটা আছে, এনেকৈ ৰখাই থোৱা আছে ছাইডত। এইখিনি সুবিধা আছে বাৰু।
আৰু এতিয়া আমি ৰাতিপুৱা 3:30 বাজিছে 25 মান হৈছে আৰু তেনেকৈ আমি খোজকঢ়া আৰম্ভ কৰি দিছোঁ ঘাটলৈ বুলি আৰু আমি 1 ঘণ্টাই খোজকাঢ়িছোঁ আৰু মানুহখিনি এনেকৈ গাড়ী কাষতে এনেকৈ শুইছে আৰু কিবা তলত পাৰি এনেকৈ শুইছে আৰু এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি গা ধুবলৈ चलता रहा आपका वीडियो बनाता रहा अनाज रख लेते ना ইমান মানুহ বাপৰে কি কম মোবাইলত দেখিছিলোঁ এতিয়া নিজে দেখিলোঁ বাৰু ইমানে মানুহ 3:30 4টা বজাততো মানুহখিনি শুয়ে থাকে কিন্তু ইয়াতে জানো দিন এনেকুৱা যেনে লাগে লাইটৰ পোহৰ দিন যেনে লাগে আৰু এনেকৈ আমি গৈ আছোঁ 1 ঘণ্টাই খোজকাঢ়িলোঁ বাৰু আমি ভালো লাগিছে খোজকাঢ়ি এনেকৈ যে চিঞৰি আছে মাইকত এয়া হ'ল যাৰ মানুহবিলাক হেৰাই যায় ন এনেকৈ মাইকত চিঞৰি কৈ দিয়ে মাইকত এনাউন্স কৰি কৈ দিয়ে ইয়াতে আছোঁ তেনেকৈ কৈ দিয়ে পুলিচৰ সহায় লৈ ইয়াত সংগম দ্বাৰ পালোঁ আমি আহি আমি অকণমান আকৌ ৰেষ্ট লৈ ইয়াত চাকি ধূপ ল'লোঁ আৰু আমি ৰাতিপুৱা 6টাৰ পিছতেই গাটো ধুলোঁ অকণমান ৰৈ দিলোঁ কাৰণ ঠাণ্ডা লাগিব বুলি ভাবিছিলোঁ কিন্তু ঠাণ্ডা লগা নাই অকণমান বতাহ মাৰি আছিলে पुलिस और पीएसी कर्मी किया जाता है कृपया श्रद्धालुओं एवं এইটো হ'ল লেডিছৰ কাপোৰ চেঞ্জ কৰাৰ ৰুম প্ৰথমতে এয়া মাক গা ধুব দিলোঁ মায়ে চাকি ধূপ দি আছে কাৰণ বেগকেইটা চাব লাগিব সেইটো কাৰণে আগতে মা আৰু দাদাক গা ধুব দিলোঁ তাৰপিছত আমি 4টাই ধুলোঁ रसूलपुर वाले रणवीर सिंह सोदिया हम पुलिस चौकी पे खड़े हुए हैं टावर के पास है हमें नंबर भूले आप कहाँ खड़े कर्मी एवं जो पुलिस चौकी पे यहाँ आ जाए या मेरे फोन को निकालने जेब में से मैं फोन कर रहा हूँ आप उठाने में তাৰপিছত আমি গ'লোঁ গা ধুব আমাৰ দজুৱে এনেকৈ গা ধুবলৈ বেয়া পায় সি এনেও ৰুমতে গা ধুবলৈ অলপ বেয়া পায়
আৰু তাক পাপাকে ধুৱাই দিলে হেতু কাৰণে হি বহুত কান্দিলে লৰাটোৱে বহুত কান্দে গা ধুবলৈ আৰু এয়া তজুৱে গা ধোৱাৰ পিছত ফটা ললে ন হেতু কাৰণে হি নিজে ভিডিও বনাই চাই আছে কাৰণ হি মন্দিৰত ফটা লবলৈ বেয়া পায় হি মুছি দিয়ে নহলে বা কান্দি দিয়ে 10 मीटर बदले ताकि अन्य श्रद्धालु भी घाटों पर सुगमता से पहुंचकर स्नान कर सके संगम पर भीड़ का अत्यधिक दबाव है घाटों पर ड्यूटी रत पुलिस और पीएसी कर्मी एवं अर्धसैनिक बलों को निर्देशित किया जाता है कृपया श्रद्धालुओं एवं स्नानार्थियों को बचाकर लाउड स्पीकर के द्वारा श्रद्धालु घाटों पर सुगमता से पहुंचकर संगम पर दबाव है को निर्देशित किया जाता है कृपया श्रद्धालुओं एवं स्नानार्थियों को बचाकर के द्वारा जल्दी अपनी सभाएं करने एवं अपने गंतव्य को प्रस्थान करने के लिए धन्यवाद कृपया जो श्रद्धालु एवं ताकि अन्य श्रद्धालु घाटों पर सुगमता से पहुंचकर स्नान कर सके संगम पर का अत्यधिक दबाव है घाटों पर ड्यूटीरत पुलिस और पीएसी कर्मी एवं अर्धसैनिक बलों को निर्देशित किया जाता है कृपया श्रद्धालुओं एवं स्नानार्थियों को बिल्कुल बजाकर लाउड আৰু অকমান ভিডিও কৰিলো ইয়াৰ পৰা আমি প্ৰসাদ লৈ ললো আজি ভিডিওটো ইয়াতে শেষ কৰিলো আপোনালোকে চাবা বুলি আশা থাকিলে আৰু চাই লগতে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব বাই